ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত উপস্থিত থকা মোৰ জ্যেষ্ঠসকললৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা জনাই মই কনিষ্ঠসকললৈ মৰম যাচিছোঁ। আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই অম্বাৰ দেহত্যাগ নাটখনিৰ অম্বাৰ চৰিত্ৰটো প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। অম্বাময় জ্যেষ্ঠ কন্যা কাশীৰ নিপতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগিনী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰ কৰিছে আয়োজন। দুয়ো ভগ্নী সাজি আনন্দত হৈছে মগন, কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি, হৃদয়ত তেওঁকেই কৰিছিলো ধ্যান। কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যে ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দি এক কৃষ্ণপূৰ্ণ ঋষিয়ে কৈ গ'ল কানে কানে মোক, মই হেনো অগ্নি কন্যা, বিষ পত্নী জ্বলি আছে চকুমুখ সকলোতেই মোৰ। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। প্ৰীতা ক্ষমা কৰিবা কন্যা তোমাৰ, তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। প্ৰীতা তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষিক সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। সেয়েহে প্ৰীতা নালাগে আয়ু জীৱ বিষ কন্যাৰ বিয়া। বিষ বৰিশন কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব বিষ বৰিশন। বুকুত মোৰ দপ দপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি, তাক নিৰ্বাপিত কৰা শক্তি কাৰো নাই। সেয়েহে প্ৰীতা বন্ধ কৰা এনে আয়োজন। প্ৰীতা বন্ধ কৰা এনে আয়োজন। ধন্যবাদ।